হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো আজি মই গৈ আছোঁ হাফলঙলৈ। তো এতিয়া আমি পাইছোঁহি নাম্বৰ হাবি। তো নাম্বৰ হাবিখন বহুতেই ডাঙৰ। আমাৰ নাম্বৰ হাবি পাৰ কৰোঁতে বহুত সময় লাগিলে। এতিয়া আমি নাম্বৰ হাবি পাৰ হৈ আমি ডিফু পাইছোঁহি। তো ডিফুৰ পৰা আমি পামগৈ লামডিং। তো বহুতে দূৰ। আমি ৰাতিপুৱা 6টা বজাতে ওলালোঁ যোৰহাটৰ পৰা। আমাৰ অলপ ৰাস্তা ভুল হোৱাৰ কাৰণে আমাৰ অলপ সময়টো বেছিয়ে লাগিলে। তো সেইটো কাৰণে আমি প্ৰায় 4টামান বজাত আমি হাফলং সোমাইছিলোঁ আৰু। তো এইটো এটা ধুনীয়া আমি টানেল এটা পালোঁ হাফলঙৰ। তো মই আগতে গম নাপাইছিলোঁ যে আমাৰ অসমত এনেকুৱা টানেল আছে বুলি। টানেলটো সঁচাকৈ বহুতেই ধুনীয়া। তো ইয়াত বাইক চলাই সঁচাকৈ বহুতেই ভাল লাগিলে। তো টানেলটো বহুত দীঘলো হয়। তো আমাৰ পাৰ কৰোঁতে বহুত সময়ো লাগিলে। তো প্ৰায় আমি 5:30মান বজাত আমি হাফলং টাউন সোমাইছিলোঁ আৰু। তো সেইকাৰণে বহুতেই ভাগৰ লাগিলে দিনটো বাইক চলোৱাৰ কাৰণে। তো আমি ৰাতিপুৱাই সেইকাৰণে হাফলঙৰ পৰা আমি ফুৰিবলৈ ওলাই গ'লোঁ অলপ। তো আমি প্ৰথমতে পালোঁ হাফলঙৰ বিখ্যাত জাতিংগা ভিলেজ। তো এইখনে হৈছে জাতিংগা। তো আমি ভিতৰলৈ গ'লোঁ জাতিংগা ভিলেজৰ। জাতিংগা ভিলেজৰ ভিতৰতো বহুত ডাৱৰ কুঁৱলী চব মিক্স হৈ আছে আৰু বহুতেই ঠাণ্ডা জেগাডোখৰ। তো অলপ দূৰ গ'লোঁ আমি বাইক চলাই। তো ইয়াৰ পিছত আমি ক'লৈ গ'লোঁ আপোনালোকে নেক্সট ভিডিঅ'টোত দেখা পাব। যদি ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।